মানুহৰ জীৱনত এনেকুৱা এটা সংকেত আছে, যদি এই সংকেত আপোনালোকে বুজি পায় তেনেহ'লে আপোনালোকৰ ঘৰত ধনৰ দুৱাৰ মুকলি হৈ পৰিব। কিন্তু 90% মানুহে এই সংকেতবোৰ নুবুজে বা চিনি নাপায় আৰু এই সংকেতবোৰৰ কথা নাজানেও। আজি মই এই সংকেতবোৰৰ কথা আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জনাম আৰু ভিডিঅ'টোৰ শেষৰ ফাললৈ এটা গোপন প্ৰতিকাৰৰ কথা জনাম, যিটো প্ৰতিকাৰ যদি আপোনালোকে ঘৰত এবাৰ কৰে তেনেহ'লে আপোনালোকৰ ঘৰত হঠাৎ ধনৰ আগমন হ'বলৈ ধৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। এইটো কেৱল কল্পনা নহয়, বহু সফল মানুহে এই সংকেতৰ বিষয়ে কয়। কিছুমানে কয় যে মোৰ এই সংকেত দেখাৰ পিছৰ পৰাই ভাগ্য সলনি হৈ পৰিছে। আকৌ কিছুমানে কয় যে এই সংকেত দেখাৰ মানে ঈশ্বৰক দেখা বা ঈশ্বৰক সাক্ষাৎ দৰ্শন কৰা বুলি কয়। কিন্তু আচলতে কি আপোনালোকে জানেনে? আচলতে হৈছে এই সংকেত দেখিলে আপোনালোকৰ জীৱনৰ টাৰ্ণিং পইণ্ট আৰম্ভ হৈ পৰিব, ভাগ্যৰ দুৱাৰ উদয় হৈ পৰিব, হঠাৎ ভাগ্যৰ কপাল ফুলিবলৈ ধৰিব আৰু সকলো ফালৰ পৰা আপোনালোকৰ ঘৰলৈ সুখ শান্তি সমৃদ্ধিৰ লগতে ধন সম্পত্তিও বৃদ্ধি পাবলৈ ধৰিব। আহক তেনেহ'লে এই সংকেতৰ বিষয়ে আমি জানি লোৱাটো অত্যন্ত দৰকাৰ। এজন সাধাৰণ মানুহ আছিল, নাম আছিল তেওঁৰ ৰাহুল। তাৰ জীৱনত কেতিয়াও ধন নাছিল, সদায় তেওঁৰ সমস্যাৰ মাজত সোমাই আছিল। এটা সমস্যা সমাপ্ত হোৱাৰ পিছত আৰু এটা সমস্যা তেওঁৰ জীৱনত উৎপন্ন হ'বলৈ ধৰে। যিমানেই ইনকাম নকৰক কিয় কেতিয়াও তেওঁ ধন জমা কৰিব পৰা নাছিল। এদিন হঠাতেই তেওঁৰ এটা সুযোগ আহিবলৈ ধৰিলে, সৰু কাম এটা তেওঁ লাভ কৰিলে, কিন্তু তাৰ মাজতো এটা কথা লুকাই আছে। সেই কথাটো আপোনালোকে জনাটো অত্যন্ত দৰকাৰ। তেওঁ এদিন মনৰ ভিতৰতে ভাবিলে এইটো কাম মই নিশ্চয় কৰিব লাগিব। যিকোনো এটা নিৰ্দিষ্ট কাম তেওঁৰ মনৰ মাজলৈ আহিল, সেই কামটো তেওঁ কৰিবলৈ আগ্ৰহী হ'ল। কিন্তু তেওঁ ভয়ো খালে, যদি এই কামটোৰ পৰা মই বিফল হওঁ তেনেহ'লে মই কি কৰিম? তথাপিও সাহস কৰি তেওঁ আগবাঢ়ি গ'ল। তাৰ পিছতেই আপোনালোকেও সেই কামৰ কাৰণে আগবাঢ়িবলৈ চেষ্টা যদি কৰিব পাৰে তেনেহ'লে কৰিব পাৰিব। আকৌ এবাৰ মই আপোনালোকক কৈ দিছোঁ, হঠাতেই তেওঁৰ মনলৈ এটা নতুন সুযোগ আহিল। সৰু কাম এটা তেওঁ মনৰ ভিতৰতে ভাবিলে বা কিবা এটা কাম কৰাৰ ক্ষেত্ৰত তেওঁ আগ্ৰহী হ'ল। এইটো মই কৰিবই লাগিব বুলি তেওঁ দৃঢ় হ'ব পাৰিলে। কিন্তু তেওঁৰ মনত এটা ভয় সোমাল যে যদি মই এই কামটো কৰিব নোৱাৰোঁ বা এই কামটো কৰাৰ পিছত যদি মই বিফল হওঁ। তথাপিও কিন্তু তেওঁ এই কামটো কৰিবলৈ আগবাঢ়ি গ'ল। আৰু সেয়ে আছিল সেই সংকেত। যেতিয়া আপুনি নতুন কাম পায় ভিতৰৰ পৰা এক শক্তিশালী অনুভৱ হয় আৰু কেতিয়াবা ভয় হয়, কিন্তু সেই কামত যদি আপোনালোকে আগভাগ লয় সেই কামত নিশ্চিতভাৱে সফলতা আপোনালোকে অৰ্জন কৰিব পাৰে। এইটো কোনো সাধাৰণ ঘটনা নহয়, এইটো হৈছে ধন অহাৰ আগত দিয়া সংকেত। যদি এই সংকেত আপোনালোকৰ মনলৈ আহে বা কিবা এটা কৰাৰ প্ৰবল ইচ্ছা আপোনালোকৰ মনত জাগ্ৰত হয় তেনেহ'লে জানিব যে আপোনালোকৰ হাতলৈ অতি সোনকালে ধনৰ আগমন হ'ব আৰু আপোনালোকৰ ঘৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। যদি আপুনি নতুন সুযোগ লাভ কৰিবলৈ সক্ষম হয় বা আপোনালোকে কিবা এটা কাম কৰিবৰ কাৰণে কাৰোবাৰ পৰা সহায় সহযোগিতা পায় তেনেহ'লে জানিব যে ভিতৰৰ পৰা এক শক্তিশালী অনুভৱ হ'ব বা কিবা এটা কৰাৰ আগ্ৰহ আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। কিন্তু অকণমান আপোনালোকৰ ভয়ো লাগিব, কিন্তু ভয় নকৰি যদি সাহসেৰে আপোনালোকে আগবাঢ়ি যাব পাৰে তেতিয়াই জানিব যে আপোনালোকৰ সেই কামটোৰ পৰা আপোনালোকৰ ভৱিষ্যতত উন্নত হৈ পৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব আৰু সাক্ষাৎ মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত আছে। এই ঘটনাটোক কেৱল এক সাধাৰণ ঘটনা বুলি ক'ব পৰা নাযায়, এইটো হৈছে ধন অহাৰ আগত দিয়া সংকেত। জীৱনত ধন সদায় সুযোগৰ ৰূপত আহে, কিন্তু সমস্যা কি আপোনালোকে জানেনে? মানুহে সুযোগ দেখি ভয় খায়। আপোনালোকেও ভাবে নেকি কিবা সুযোগ আহিলে আপোনালোকে বহু চিন্তা কৰে নেকি? এটা কথাকে আপোনালোকে বাৰে বাৰে ভাবি সেই কথাটোৰ প্ৰতি ভয় অনুভৱ হয় নেকি? সেইকাৰণে শাস্ত্ৰটো কোৱা হৈছে যে জীৱনত ধন সদায় সুযোগৰ ৰূপতহে আহে। কিন্তু যদি আপোনালোকৰ সমস্যা থাকে, মানুহে সমস্যা দেখিলে সদায় ভয় খায় আৰু সেই মানুহে সুযোগ দেখিও ভয় খায়। তেওঁলোকে ভাবে এইটো মোৰ বাবে কেতিয়াও নহয়, এই কামটো মই কেতিয়াও কৰিব নোৱাৰোঁ। সেই সময়তেই
ধন আহে কিন্তু আপোনাৰ ওচৰৰ পৰাও গুচি যায় ধন আপোনালোকৰ হাতলৈ আহে কিন্তু আপুনি সেই সংকেত বুজি নোপোৱাৰ ফলত আপোনালোকৰ হাতৰ পৰা ধন ওলাই যাবলৈ ধৰে সেই গতিকে জীৱনত আপোনালোকে একো কৰিব নোৱাৰে কিবা এটা কৰিম বুলি ভাবিলেও যেতিয়া আপোনালোকৰ ভয় ভাৱ বেছিকৈ জাগ্ৰত হয় মই এইবোৰ কৰিব নোৱাৰো বা মোৰ পক্ষে এইবোৰ সম্ভৱ নহয় সেই কথাবোৰেই আপোনালোকৰ ভাগ্য বন্ধ কৰি তোলে মনত ৰাখিব বন্ধু বান্ধৱীসকল সুযোগ হৈছে ধন সাহস হৈছে কিন্তু সফলতা যদি আপুনি সেই সুযোগটো ধৰি ৰাখিব পাৰে তেনেহলে ধন নিজে নিজে আপোনালোকৰ ঘৰলৈ আহিবলৈ ধৰিব এইটো কোনো যাদু নহয় এইটো হৈছে আপোনাৰ ডিসিশন যিভাবে আপোনালোকে ডিসিশন ল'ব তেনেভাবে আপোনালোকৰ ভৱিষ্যত থিৰাং হ'ব আপোনালোকে সুযোগ পালে ধন নিশ্চিত বুলি ভাবিব আৰু যদি আপোনালোকৰ সাহস থাকে তেনেহলে কৰ্মক্ষেত্ৰত নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিব শাস্ত্ৰত মা লক্ষ্মীৰে কোৱাৰ মতে বা মা লক্ষ্মীৰ অনুসৰি যি মানুহে সাহস গোটাব পাৰে আৰু যি মানুহে কষ্ট কৰিব পাৰে সেই মানুহৰ ঘৰত সদায় সফলতা আৰু ধনৰ আগমন হয় সকলো ফালৰ পৰা উন্নতি বৃদ্ধি পাবলৈ ধৰে তেওঁৰ লগতে গোটেই ঘৰৰ মানুহৰ ঘৰতো সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰে এতিয়া আপোনালোকৰ মনত প্ৰশ্ন হৈছে যে মই কি কৰিম আহক এতিয়া আমি এই প্ৰশ্নটোৰ উত্তৰ সুন্দৰভাৱে জানি লওঁ নতুন সুযোগ আহিলে আপোনালোকে কেতিয়াও ইগনোৰ নকৰিব নিজৰ মনক আপোনালোকে সাহস দি গোটাওক আৰু সেই কামটো কৰিবৰ কাৰণে আগুৱাই যাব ভয়ৰ কথা একেবাৰে চিন্তা নকৰিব যদি কামটোৰ কথা আপোনালোকে ভালদৰে বুজি নাপায় তেনেহলে গুৰুস্থানীয় ব্যক্তিৰ লগত ভালদৰে পৰামৰ্শ ল'ব নাইবা বন্ধু বৰ্গ বা ঘৰৰ মানুহৰ লগত পৰামৰ্শ লৈ আপোনালোকে এটা ষ্টেপ দিবলৈ চেষ্টা কৰিব কিন্তু কামটো দেখি আপোনালোকে ভয় নকৰিব বা মই নোৱাৰিম বা মোৰ কাম এইটো নহয় বুলি আপোনালোকে কেতিয়াও সেই কামটোৰ পৰা পিছুৱাই নাহিব যি মানুহে এনেধৰণে পিছুৱাই আহে সেই মানুহে জীৱনত কেতিয়াও ধনী হ'ব নোৱাৰে আৰু তেওঁলোকে কেতিয়াও ধন সঠিকভাৱে উপাৰ্জন কৰিব নোৱাৰে সেই গতিকে নতুন যদি আপোনালোকৰ সুযোগ আহে তেতিয়া কেতিয়াও ইগনোৰ আপোনালোকে নকৰিব নিজৰ মনক আপোনালোকে বান্ধিবলৈ চেষ্টা কৰক ভয় কথা আপোনালোকে সাইড কৰি এটা ষ্টেপ আপোনালোকে ল'বলৈ চেষ্টা কৰক কাৰণ প্ৰথম পদক্ষেপেই আপোনালোকৰ জীৱন সলনি কৰি তুলিব পাৰে সেই গতিকে এই কথাটোৰ প্ৰতি বিশেষ গুৰুত্ব আপোনালোকে দিবলৈ চেষ্টা কৰিব সম্ভৱ এই মুহূৰ্ততেই আপোনালোকৰ জীৱনত সেই সংকেত আহি আছে আপুনি কেৱল চিনি পোৱা নাই ধন দুৱাৰ দলিত নাহে ধন আহে সদায় সুযোগ ৰূপত এয়াই হৈছে আপোনালোকৰ সিদ্ধান্তৰ মৰ্ম আহক তেনেহলে আমি এই ভিডিঅটো আজিলৈ সামৰণি মাৰো যদি আপোনালোকৰ বিশ্বাস হৈছে এই কথাখিনি তেনেহলে নিশ্চয় মোক কমেন্ট কৰি আপোনালোকে জনাব পাৰে বা আপোনালোকে মোক কমেন্টত মই সাজু বুলিও নিশ্চয় লিখিব পাৰে ভিডিঅটো যদি ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত এই ভিডিঅটো শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ